টাইপা কামৰূপ জিলা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ। হাৰ্থক জুবিন গাৰ্গৰ সোঁৱৰণত টাইপাৰ 5দিনীয়া গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এই মহান পদক্ষেপ সংগঠনটোৰ। বিভিন্ন ঠাইত ৰোপণ কৰিবলৈ লৈছোঁ আৰু কৰি আহিলোঁ। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি জুবিন গাৰ্গৰ সোঁৱৰণত টাইপা কামৰূপ জিলা সমিতিয়ে 5দিনীয়াকৈ গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিগৰাকী লোকক অন্তত এজোপা গছপুলি ৰোপণ কৰাৰ লগতে গছজোপাক লালন পালন কৰি ডাঙৰ কৰিবৰ বাবে অনুৰোধ জনায় টাইপাই। সমান্তৰালভাৱে অসম চৰকাৰে আন্তঃগাঁথনি আৰু উন্নয়নৰ বাবে যিমান সংখ্যক গছ কাটিছে তাৰ 3 গুণ পৰিমাণৰ গছ পুনৰ ৰোপণ কৰিবলৈ অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় টাইপাৰ কেন্দ্ৰীয় সম্পাদক গুণকান্ত গগৈয়ে। জুবিন ক্ষেত্ৰৰ পৰা শুভাৰম্ভণি কৰি সোণাপুৰ, খানাপাৰা, জয়ানগৰ, বেলতলা, কাহিলীপাৰা, গুৱাহাটী বিশ্ববিদ্যালয় আদি বিভিন্ন স্থানত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে। কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে টাইপাৰ কেন্দ্ৰীয় সম্পাদক গুণকান্ত গগৈ। উপস্থিত থাকে টাইপা কামৰূপ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি জিতু গগৈ, সম্পাদক ৰূপম চাৰিঙীয়া, উপ সভাপতি মানস গগৈ, সহ সম্পাদক সমীৰণ কোঁৱৰ, ধ্ৰুৱ ৰাজকোঁৱৰ, মানস গগৈ, সাংগঠনিক সম্পাদক ইন্দ্ৰজিৎ বাৰৈ, লগতে টাইপা কামৰূপৰ বিষয়ববীয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয় টাই আহোম ছাত্ৰ সমাজৰ বিষয়ববীয়া। লগতে উপস্থিত থাকে এলেন কোচিং ইনষ্টিটিউটৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলো। টাইপাৰ এই পদক্ষেপক এতিয়া আদৰণি জনাইছে সকলোৱে। বিভিন্ন ঠাইত ৰোপণ কৰিবলৈ লৈছোঁ আৰু কৰি আহিলোঁ। আৰু এতিয়া আমি শেহতীয়াকৈ বৈশিষ্ট্যলৈ যাম। ইয়াৰ পিছত আমি তাতো গছপুলি ৰোপণ কৰিম। তাৰপিছত আমি গুৱাহাটী ইউনিভাৰ্চিটিও যাম, তাতো আমাৰ গছপুলি ৰোপণৰ কাৰ্যসূচী আছে। আৰু আজি জুবিন ক্ষেত্ৰত আমি এইকাৰণে আহিলোঁ যে জুবিন দাই গছ ভাল পাইছিলে আৰু আমি নিজেও গছ ভাল পাওঁ, সেইকাৰণে জুবিন দাকো ভাল পাওঁ। সেইকাৰণে আমি ভাবিলোঁ আজি জুবিন দাৰ ক্ষেত্ৰতো আহি আমি গছপুলি কিছুমান বিতৰণ কৰিম। আৰু ইয়াত আজি বহুত অসংখ্য স্কুল কলেজৰ ল'ৰা ছোৱালী আজি বিদ্যাৰ্থী আহিছিলে, তেওঁলোককো আমি গছপুলি বিতৰণ কৰিছোঁ। আৰু আমাক সহযোগিতা কৰিবলৈ আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মানসৰ গুণকান্ত গগৈদেৱে আমাৰ লগত আজি বহুতখিনি সহযোগিতা কৰিলে। আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ আমাৰ সাধাৰণ সম্পাদক ৰূপম চাৰিঙীয়াৰ লগতে আমাৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জনালোঁ যে আজিৰ কাৰ্যসূচীত আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে। আৰু আমাৰ আগন্তুক যিকোনো কাৰ্যসূচীতে আমি প্ৰথমে গছপুলি ৰুম আমি সেই সিদ্ধান্ত লৈছোঁ। আৰু সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আজি মন্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ। জয় অসম। সমগ্ৰ অসমবাসী ৰাইজক টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতি তথা কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ ওলগ জনাইছোঁ আৰু সেৱা জনাইছোঁ। লগতে সমগ্ৰ অসমবাসী ৰাইজক বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বিশেষকৈ আমি গুৱাহাটী টাইপা কামৰূপ জিলা সমিতিৰ বিষয়ভাৱে আগত কামৰূপ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি জিতু গগৈ সম্পাদক নেতৃত্বত কাৰ্যসূচী লোৱা হৈছে। আজি আমি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বিশেষকৈ আমাৰ দিছপুৰ, জয়ানগৰ সেই ঠাইত গছপুলি পুৱাই ৰোপণ কৰা হয়। তাৰপিছত আমি গুৱাহাটীৰ যি আমাৰ প্ৰাণৰ শিল্পী জুবিন দা, সেই জুবিন ক্ষেত্ৰ যি আছে সেই জুবিন ক্ষেত্ৰত আজি আহি টাইপাৰ বিষয়ববীয়াসকল আহি আমি গছপুলি বিতৰণ কৰোঁ। আৰু আমি এটাই কথা আমি আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত আমি এটাই অনুভৱ বিচাৰিছোঁ যে আমি গছ বচাব লাগিব। আৰু গছ থাকিলে মানুহ জীয়াই থাকিব পাৰিব, জীৱ জন্তু জীয়াই থাকিব পাৰিব। সেইবাবে প্ৰকৃতি জীয়াই ৰখা আমাৰ প্ৰতিজনৰ দায়িত্ব। আৰু এই দিনটোতে আমি অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাম যে তেওঁলোকে উন্নয়নৰ নামত যিসমূহ গছ তেওঁলোকে কাটিছে, কিন্তু সেই গছবোৰৰ ঠাইত তেওঁলোকে কিন্তু তাৰ ঠাইত তেওঁলোকে কিন্তু হাজাৰ গছ লগাবলৈ কিন্তু আমি তেওঁলোকক অনুৰোধ জনাম। আৰু তেওঁলোকক এটা কথা যে আমি দেখা পাইছোঁ দীপৰ বিলত বহুত গছ কটা হৈছে, সেই গছসমূহ যাতে তেওঁলোকে পুনৰ ৰোপণ কৰে তাৰ বাবে কিন্তু আমি আজি এই বিশ্ব পৰিৱেশৰ দিনটোতে আমি কিন্তু দাবী জনাইছোঁ। নিউজ ডেস্ক, জাষ্ট দ্য ৰিয়েলিটি।
বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati. উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377